আজি জুবিন গাৰ্গৰ মৃত্যুৰ 2 মাহ 7 দিন হৈ গ'ল কিন্তু এতিয়ালৈকে অসমৰ মানুহে জানিব পৰা নাই যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'বলৈ পালে আজি প্ৰথমবাৰৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত অসম বিধানসভা অনুষ্ঠিত হৈছে সেইকাৰণে আমি বিচাৰোঁ যে অসম বিধানসভাত আজি কেৱল আৰু কেৱল জুবিন গাৰ্গৰ বিষয়ে আমাৰ অসমৰ মৰমৰ শিল্পী হৃদয়ৰ শিল্পী দিল কা ধড়কন আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বিষয়ে কেৱল আজি আলোচনা হোক মই চেষ্টা কৰিম এজন বিধায়ক হিচাপে ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ এটা সন্মানীয় বিধানসভা সমষ্টিৰ এজন বিধায়ক হিচাপে মোৰ চেষ্টা থাকিব যে আজি অসমৰ গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আমি জুবিন গাৰ্গৰ মৃত্যুৰ সম্পূৰ্ণ বিৱৰণ যাতে উলিয়াই ল'ব পাৰোঁ সেইদিনা 19 ছেপ্টেম্বৰৰ দিনা আচলতে জুবিন গাৰ্গৰ ক্ষেত্ৰত কি হৈছিল শেষৰ সময়খিনিৰ দৃশ্য আমি এতিয়াও দেখা নাই আমাক দেখুৱাব লাগে অসমবাসী ৰাইজক দেখুৱাব লাগে শেষ পৰ্যায়ত জুবিন গাৰ্গে কেনেকৈ আমাৰ মাজৰ পৰা আঁতৰি গৈছিল আমাক লাগে যে কাৰ দুখৰ কাৰণে জুবিন গাৰ্গে এনেকৈ মৃত্যুৰ বৰণ কৰিবলগীয়া হৈছিল সেই কথা আজি স্পষ্টকৈ লাগিব মুখ্যমন্ত্ৰীয়ে তালি ভালি কৰি থাকিলে নহ'ব তেওঁ আমাৰ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে যি সময়ত আপোনালোকে সকলোৱে জানে যে বাল্টি চোৰক ধৰিবৰ কাৰণে হিমন্ত বিশ্ব